Hi guys, welcome to our channel Real Academy. আজি আমি গণিতৰ অধ্যায় 4টো আজি পঢ়িম বিভাজ্যতা ইংলিছত কয় ডিভিজিবিলিটি আমি ডিভিজিবিলিটিৰ মানে বিভাজ্যতাৰ প্ৰথম যেটো এক্সাৰসাইজ মানে যোনটো 4a হেতু আমি অধ্যয়ন কৰিলো আজি আমি 4b টো আলোচনা কৰিম 4b টো কি কৈছে এতিয়া চোৱা এক নম্বৰ কোৱেশ্চনটো দিছে কি লঘিষ্ঠ আকাৰলৈ নিয়া লঘিষ্ঠ মানে আছে তোমালোকে সৰু কৰিব লাগিব প্ৰথমটো চোৱা কিমান আছে 14 ডিভাইডেড বাই কিমান আছে 42 14 ওপৰত আছে তলত কিমান আছে 42 আছে মানে এই সংখ্যা কিটা মানে এই ভগ্নাংশটো আমি কি কৰিব লাগিব সৰু কৰিব লাগিব বুজি পাইছা কি কলো লঘিষ্ঠ আকাৰলৈ নিয়া মানে কি আছে সৰু কৰা মানে ভগ্নাংশবিলাক দেখিছা নহয় তোমালোকে a b c d বহুত একে যে লেকে তোমালোকৰ কোৱেশ্চন দিয়া আছে এই ভগ্নাংশবিলাক কি কৰিব লাগিব তোমালোকে লঘিষ্ঠ আকাৰলৈ নিব লাগিব মানে সৰু ভগ্নাংশ কৰিবগৈ লাগিব এতিয়া চোৱা মই প্ৰথমতে প্ৰথম ভগ্নাংশটো লিখি ললো প্ৰথম ভগ্নাংশ কিমান আছে 14 ডিভাইডেড বাই 42 এতিয়া চোৱা প্ৰথম ভগ্নাংশটো কিমান দিয়া আছে এটো 14 ডিভাইডেড বাই 42 এতিয়া 14 টো মই এনেকৈ কৰিব পাৰো হয়নে 14 টো কেনেকৈ লিখিব পাৰো 2 * 7 7 2 14 লিখিব পাৰো হয়নে আৰু 42 টো মই এনেকৈ কৰি ললো তোমালোকে জানা ন কেনেকৈ কৰিব লাগিব 2 এ 42 ক ডিভাইড কৰিলে কিমান হ'ব 21 আকৌ 3 এ 21 ক ডিভাইড কৰিলে কিমান পাবা 7 হয়নে মানে এতিয়া উৎপাদক বিশ্লেষণ কৰিছো 42 টো কি কৰিছো উৎপাদক বিশ্লেষণ কৰিছো এতিয়া মই 42 টো কেনেকৈ লিখিম 2 পূৰণ 3 পূৰণ 7 হল এতিয়া চোৱা তোমালোকে ওপৰত কিমান আছে 2 আছে আৰু ওপৰত 7 আছে আৰু এই ওপৰত কিমান আছে তলত কিমান আছে 2 আৰু 3 আৰু 7 এতিয়া চোৱা ওপৰৰ এই 2টো কেনসেল যাব ওপৰৰ এই 7 এটা তলৰ 7 এটা কেনসেল যাব থাকিল কি অকল 3 থাকিলে ওপৰত একো নাই মানে কি থাকিলে 1 থাকিলে তে এটো কি হৈ যাবগে 1/3 হৈ যাব বুজি পাইছা এটো লঘিষ্ঠ আকাৰলৈ নিলে কি হ'ব 1/3 আকৌ এবাৰ বুজাই দিছো লাগিলে চাই লোৱা কিমান আছে এটো 14 ডিভাইডেড বাই 42 আছে 14 টো মই কি কৰিলো উৎপাদকত ভাঙি ললো কিমান হ'ব 2 পূৰণ 7 হলে কি 14 হ'ব তে 14 জায়গাত কিমান লিখিলো 2 * 7 লিখিলো তলত কিমান আছে 42 আছে 42 টো মই উৎপাদক বিশ্লেষণ কৰিলো কেন পালো 2 3 7 পালো তলত কিমান লিখিলো 2 3 7 এতিয়া গোটেইকেইটা পূৰণ কৰিলে কি হ'ব 42 হ'ব 2 পূৰণ 3 পূৰণ 7 পূৰণ কৰিলে কিমান হ'ব 42 হ'ব এটা আছে ওপৰত এটা 2 আছে তলত এটা 2 আছে কেনসেল গল ওপৰত এটা 7 আছে তলত এটা 7 আছে কেনসেল গল থাকিল কিমান 1/3 এতিয়া চোৱা তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চোৱা কিমান কৈছে 75 ওপৰত আছে তলত আছে কিমান 127 হল এটা 75 টো মই উৎপাদক বিশ্লেষণ কৰিলো প্ৰথমতে 75 ক 5 ৰে গলে কিমান হ'ব 15 বাৰ আকৌ 15 ক 5 ৰে গলে কিমান 3 বাৰ হলে এতিয়া মই 75 ৰ জায়গাত কিমান লিখিম 5 * 5 * 3 তেনেকৈ 125 ক উৎপাদক বিশ্লেষণ কৰিলো কিমান পালো 5 * 5 * 5 এতিয়া চোৱা ওপৰত কিমান আছে 5 * 5 * 3 আৰু তলত কিমান আছে 5 5 5 এতিয়া ওপৰৰ এটা 5 তলৰ এটা 5 কেনসেল যাব ওপৰৰ এটা 5 তলৰ এটা 5 কেনসেল যাব কিমান থাকিলে ওপৰত অকল 3 থাকিলে ওপৰত 3 থাকি গল ওপৰত তলত কিমান থাকিলে 5 থাকিলে এ কি হৈ যাব 5 ডিভাইডেড বাই 3 মানে 75 ডিভাইডেড বাই 127 ক লঘিষ্ঠ আকাৰলৈ নিলে কি হ'বগে 5/3 হ'বগে তাৰ পিছৰ কোৱেশ্চনটো চোৱা কিমান দিয়া আছে 9 ডিভাইডেড বাই 27 এতিয়া চোৱা 9 টোক মই যদি উৎপাদক বিশ্লেষণ কৰো কিমান হয় 3 * 3 3 3 পূৰণ কৰিলে কিমান হয় 9 হয় ন 3 পূৰণ 3 পূৰণ কৰিলে কিমান হয় 9 হয় তে 9 জায়গাত কিমান লিখি দিলো 3 পূৰণ 3 তলত কিমান আছে 27 আছে 27 টোক উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 3 পূৰণ 3 পূৰণ 3 27 টো কেনেকৈ পূৰণ কৰিম 3 পূৰণ 3 পূৰণ 3 এতিয়া চোৱা ওপৰত কিমান আছে 3 পূৰণ 3 তলত কিমান আছে 3 পূৰণ 3 পূৰণ 3 এতিয়া ওপৰত এটা 3 তলত এটা 3 কেনসেল গল ওপৰত এটা 3 তলত এটা 3 কেনসেল গল থাকিল কিমান অকল এটা 3 থাকিলে এতিয়া লঘিষ্ঠ আকাৰত নিলে কিমান হ'ব 1/3 বুজি পাইছা মানে একে থাকিলে ওপৰত কি হৈ যাব সদায় কেনসেল হৈ যাব মন ৰাখিবা যদি ওপৰত একে থাকে এটা 3 এটা আছে এটো 3 কেনসেল গুচি যাব এটো 3 কেনসেল গুচি যাব তে কি থাকিলে অকল এই 3 টো থাকি গল হয়নে তে ওপৰত একো নাই মানে কি 1 থাকিলে তে লঘিষ্ঠ আকাৰত কিমান হৈ যাব 1/3 বুজি পাইছা এতিয়া চোৱা তাৰ পিছৰ কোৱেশ্চনটো চোৱা ডি নম্বৰটো চোৱা কিমান দিয়া হৈছে ওপৰত দিয়া আছে 90 তলত কিমান দিছে 294
এতিয়া 98টো মই উৎপাদক বিশ্লেষণ কৰি ল'লোঁ হয়নে 2 কৰিলে কিমান হ'ব 49 7 কৰিলে কিমান হ'ব 7 7 7 গুণ কিমান হ'ব 49 এতিয়া 98ৰ জেগাত কিমান লিখিম 2 পূৰণ 7 পূৰণ 7 ওপৰত কি লিখিলোঁ 2 পূৰণ 7 পূৰণ 7 এতিয়া 294 294টো উৎপাদক বিশ্লেষণ কৰিলে কিমান পাবা 2 পূৰণ 3 7 7 কিমান হৈ যাব 2 3 7 7 তলত লিখি দিলোঁ এতিয়া চোৱা ওপৰত এটা 2 তলত এটা 2 কেনসেল গ'ল ওপৰত এটা 7 তলত এটা 7 কেনসেল গ'ল ওপৰত এটা 7 তলত এটা 7 কেনসেল গ'ল থাকিল কি অকল এই 3টো থাকি গ'ল হয়নে এতিয়া কি হৈ যাব উৎপাদক বিশ্লেষণ কৰিলে ওপৰত একো নাই মানে কি থাকিল 1 থাকিলে তলত কিমান থাকিলে 3 থাকিলে এতিয়া কি হৈ যাব 1/3 বুজি পাইছা তাৰ পিছৰ কোৱেশ্চনটো চোৱা কিমান দি আছে 144 ডিভাইডেড বাই 336 এতিয়া 144টো উৎপাদক বিশ্লেষণ কৰিলোঁ এইটো পালোঁ আৰু 336ক উৎপাদক বিশ্লেষণ কৰিলে কিমান পালা এইটো পালা এতিয়া 144 জানো মই কি লিখিম 2 2 2 2 কেইটা আছে 4টা আছে 3 কেইটা আছে 2টা আছে তে 2 4টা পূৰণ 3 2টা তেনেকৈ 336ক লিখিলে কিমান হ'ব 1 2 2 কেইটা আছে 4টা আছে 3 এটা আছে 7 এটা আছে 2 4টা লিখিলোঁ 3 এটা আছে 7 এটা আছে হ'ল এতিয়া ওপৰত আৰু তলত যদি একে একে থাকে কেনসেল যাব ওপৰ এইটো 2 কেনসেল গ'ল এইটো 2 কেনসেল গ'ল এইটো এটা 2 কেনসেল গ'ল এইটো 2 কেনসেল গ'ল এইটো 3 আৰু এইটো 3 কেনসেল গ'ল হ'ল এতিয়া ওপৰত কিমান থাকিলে ওপৰত 3 এটা থাকিলে তলত 7 এটা থাকিলে এইটো 3 আৰু 7 থাকিলে তে লঘিষ্ঠ আকাৰত কিমান হ'ব 3/7 পাছৰ কোৱেশ্চনটো চোৱা পাছৰ কোৱেশ্চনটো কিমান দিয়া আছে 150 ডিভাইডেড বাই 600 তে 150টোক মই যদি উৎপাদক বিশ্লেষণ কৰোঁ কিমান হ'ব এইটো পাম 2 5 3 5 হয়নে ওপৰত লিখি দিলোঁ 150 জেগাত কি লিখিলোঁ 2 পূৰণ 5 পূৰণ 3 পূৰণ 5 লিখি দিলোঁ এতিয়া 600টো উৎপাদক বিশ্লেষণ কৰিলে কিমান পাবা এইটো পাবা তলত যিটো লিখিছোঁ সেইটো পাবা এতিয়া চোৱা কেনসেল যাব ওপৰত আৰু তলত যদি একে একে থাকে এইটো 2 কেনসেল গ'ল তাৰপিছত এইটো 5 আৰু এইটো 5 কেনসেল গ'ল এইটো 5 কেনসেল গ'ল এইটো 3 আৰু 3 কেনসেল গ'ল তে তলত কিমান থাকিলে তলতটো এই 2 আৰু 2 পূৰণ 2 থাকিলে তলত লিখি দিলোঁ ওপৰত একো নাই মানে কি 1 থাকিলে কি হ'ব এইটো 1 ডিভাইডেড বাই 2 পূৰণ 2 থাকিলে এতিয়া চোৱা তলত 2 পূৰণ 2 কৰিলে কিমান পাবা 4 পাবা ওপৰটো একেই থাকিব কিমান হ'ব 1/4 নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যন কিমান দিয়া আছে 34 ওপৰত তলত কিমান আছে 51 34টো উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 2 পূৰণ 17 51টো উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 3 পূৰণ 17 এতিয়া 34 জেগাত কিমান লিখি দিলোঁ 2 পূৰণ 17 51 জেগাত কিমান লিখি দিলোঁ 3 পূৰণ 17 এতিয়া চোৱা ওপৰত 17 তলত 17 আছে হয়নে এই দুইটা একে আছে কি হ'ব কেনসেল গুচি যাব থাকিল কিমান ওপৰত 2 থাকিলে তলত 3 থাকিলে তে লঘিষ্ঠ আকাৰটো কি হ'ব 2/3 তাৰ পিছৰটো চোৱা তাৰ পিছৰটো আছে 1001 ওপৰত আছে 1001 তলত আছে কিমান 1820 হ'ল এতিয়া 1001ক তোমালোকে উৎপাদক বিশ্লেষণ কৰি এইটো পাবা কিমান লিখিব পাৰিম এতিয়া 1001 জেগাত কিমান লিখিম 11 7 13 11 পূৰণ 7 পূৰণ 13 ওপৰত লিখি দিলোঁ এতিয়া 1820টো যদি মই ওপৰত বিশ্লেষণ কৰোঁ কিমান পাম 2 2 5 7 13 তলত লিখি দিলোঁ সেইটো এতিয়া একে একেবিলাক কেনসেল যাব ওপৰত 13 আছে 13 কেনসেল গুচি গ'ল 7 7 কেনসেল গুচি গ'ল আৰুটো কেনসেল নাযায় একেইটো নাই ওপৰত কিমান থাকি গ'ল 11 থাকি গ'ল তলত কিমান থাকিল 2 পূৰণ 5 ওপৰত 11 লিখি দিলোঁ তলত কিমান লিখি দিলোঁ 2 পূৰণ 5 এতিয়া তলকেইটা পূৰণ কৰিলে কিমান পাম 20 পাম ওপৰত কিমান থাকিব 11 এতিয়া ইয়াৰ লঘিষ্ঠ আকাৰটো কিমান হৈ যাব 11 ডিভাইডেড বাই 20 পিছৰ কুৱেশ্যনটো চোৱা কিমান দিয়া আছে 8b ওপৰত আছে কিমান 8b তলত আছে কিমান 16b এতিয়া 8টোক যদি মই উৎপাদক বিশ্লেষণ কৰোঁ কিমান পাম 2 পূৰণ 2 মানে 2 3টা পূৰণ কৰিলে আমি 8 পাওঁ হয়নে এতিয়া 8 জেগাত কি লিখিলোঁ 2 পূৰণ 2 3টা লিখি দিলোঁ আৰু bটো bয়ে থাকিলে 16টো এতিয়া উৎপাদক বিশ্লেষণ কৰিলোঁ কিমান পালোঁ 2 4টা পূৰণ কৰিলে 16 হয় আৰু তলত b এটা আছে b এতিয়া একে একে থকাবিলাক কেনসেল যাব এইটো 2 লগত এইটো 2 কেনসেল এইটো 2 লগত এইটো 2 কেনসেল গুচি গ'ল এইটো 2 লগত এইটো 2 কেনসেল গুচি গ'ল ওপৰৰ bটোৰ লগত এইটো b কেনসেল গুচি গ'ল থাকিল কি তলত 2 থাকিলে ওপৰত একো থাকিলে মানে কিমান 1 থাকিলে এতিয়া 18b ডিভাইডেড বাই 16 ইয়াৰ লঘিষ্ঠ আকাৰটো হ'ব কিমান হাফ 1/2 ঠিক আছে তাৰ পিছৰটো চোৱা কিমান দিয়া আছে 3a ওপৰত আছে তলত কিমান আছে 5a এতিয়া 3aটো মই এনেকৈ লিখিব পাৰোঁ ন 3 পূৰণে আৰু 5aটো কি 5 পূৰণে তে a আৰু a কেনসেল গুচি গ'ল থাকিল কিমান 3/5 মানে ইয়াৰ লঘিষ্ঠ ৰূপটো হ'ব কিমান 3/5 এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন কেইটা চোৱা 2 নম্বৰ কুৱেশ্যন কেইটা কি দিছে সৰল কৰিব দিছে হয়নে কিমান আছে 60 ডিভাইডেড বাই 108 এইটো b টো আছে c আছে d আছে এটা মানে কি
সৰল কৰিব লাগে, তোমালোকে সৰু কৰিব লাগে মানে। এতিয়া চোৱা, আগতে মই যেনেকৈ উৎপাদক বিশ্লেষণ কৰিছোঁ তেনেকৈ এইটো আমি সৰল কৰিব লাগিব। লিখি ল'লোঁ 60 ডিভাইডেড বাই 108। 60টো মই উৎপাদক বিশ্লেষণ কৰিলোঁ। 60ক 2 হৰণ কৰিলে কিমান? 30। 30ক 2 হৰণ কৰিলে কিমান? 15। 15ক 3 হৰণ কৰিলে কিমান? 5। এতিয়া মই 60 জেগাত কিমান লিখিম? 2 পূৰণ 2 পূৰণ 3, মানে এই গোটেইকেইটা লিখি দিম। ওপৰত লিখি দিলোঁ কিমান? 2 পূৰণ 2 পূৰণ 3 পূৰণ 5। এতিয়া 108টো উৎপাদক বিশ্লেষণ কৰিলোঁ। 108টো উৎপাদক বিশ্লেষণ কৰিলে কিমান পাবা? 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 হ'ল। এতিয়া একেবিলাক কেঞ্চেল গুচি যাব। কিমান? ওপৰ এটা 2 এইটো 2 কেঞ্চেল গুচি গ'ল, এইটো 2 এইটো 2 কেঞ্চেল গুচি গ'ল, এইটো 3 এইটো 3 কেঞ্চেল গুচি গ'ল। ওপৰত কিমান থাকিলে? 5 থাকিলে, তলত কিমান থাকিলে? 3 পূৰণ 3 3 পূৰণ 3, 3 পূৰণ কৰিলে কিমান হ'ব? 9। এতিয়া 60 ডিভাইডেড বাই 108ৰ কি হ'বগৈ? সৰল কৰিলে 5/9 হ'ল। তাৰ পিছৰটো চোৱা, পিছৰটো আছে কিমান? 5 × 7, তলত কিমান আছে? 14 × 20। 5 × 7 টো 5 × 7 হিচাপেই থাকিলে। এতিয়া 14টোক উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব? 2 × 7, কাৰণ 7 × 2 = 14। 20টো উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব? 2 পূৰণ 2 পূৰণ 5, হয়নে? এইকেইটা পূৰণ কৰিলে কিমান পাম? মই 20 পাম। এতিয়া চোৱা, একেবিলাক কেঞ্চেল যাব। ইয়াত এইটো 5 আছে, এই 5 লৈ এইটো 5 কেঞ্চেল যাব, এই 7 লৈ এইটো 7 কেঞ্চেল যাব। ওপৰত একো নাথাকিলে, কিমান থাকিব? 1 থাকিলে, তলত কিমান থাকিলে? 2 এটা থাকিলে, এইটো 2 এইটো 2 তিনিটা থাকিলে। এতিয়া 2 তিনিটা পূৰণ কৰিলে কিমান হ'ব? 8। ওপৰতো 1 থাকিলেই। এতিয়া ইয়াৰ সৰল কৰিলে কিমান পাবা? 1/8। কিমান পাবা? 1/8। তাৰপিছৰ কুৱেশ্যনটো চোৱা। এতিয়া চোৱা, ওপৰত কিমান আছে? 11, 13, 19, তলত আছে কিমান? 39, 66 আৰু 38। এতিয়া 11, 13 আৰু 19 এইকেইটা কি? মৌলিক সংখ্যা। আৰু তলত কিমান? 39টো উৎপাদক বিশ্লেষণ কৰিলে কিমান পাবা? 3 পূৰণ 11, এইটো মান কিমান? 39। 66টো কৰিলে কিমান পাবা? 2, 3, 11। 2, 3, 11 পূৰণ কৰিলে 66 পাবা। আৰু কিমান? 38, 2 লগত 19 পূৰণ কৰিলে কিমান পাবা? 38 হ'ল। মানে 39ৰ জেগাত এইটো লিখিলোঁ, 66ৰ জেগাত এইটো লিখিলোঁ, 38ৰ জেগাত কিমান লিখিলোঁ? 2 পূৰণ 19। এতিয়া চোৱা, একেবিলাক কেঞ্চেল গুচি যাব, হয়নে? ওপৰত আছে এইটো 11 11 কেঞ্চেল গুচি যাব, 19 19 কেঞ্চেল গুচি যাব, এইটো 13 এইটো 13 কেঞ্চেল গুচি যাব হ'ল। এতিয়া ওপৰত একো নাথাকিলে মানে কিমান থাকে? একো নাথাকিলে মানে 1 থাকে হ'ল। ওপৰত কিমান হৈ গ'ল? 1। তলত কিমান থাকিলে? 3 এটা থাকিলে, 2 এটা থাকিলে, আকৌ 3 এটা থাকিলে আৰু 2 এটা থাকিলে। এতিয়া তলৰ গোটেইকেইটা পূৰণ কৰিলে কিমান হ'ব? 37 পাবা। ওপৰত কিমান থাকিলে? 1, তলত কিমান? 37। তো ইয়াৰ সৰল কৰিলে কিমান পাবা? 1/36। ঠিক আছে। পিছৰ কুৱেশ্যনটো চোৱা। এতিয়া চোৱা, 3 নম্বৰ কুৱেশ্যনটো এখন তালিকা দিয়া হৈ আছে। প্ৰথমতে ভগ্নাংশ কেইটামান দিয়া হৈ আছে। এইকেইটা ভগ্নাংশ দিয়া হৈ আছে, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা। আমি লিখিব লাগে কি? হৰৰ লগত বিভাজ্য হোৱা সংখ্যা, মানে ওপৰ আৰু তলৰটো দুইটাকে বিভাজ্য সংখ্যা লিখিব লাগে। নিৰ্ণয় ভগ্নাংশটো লিখিব লাগে, লঘিষ্ঠ আকাৰ হয়নে নহয় লিখিব লাগে। এতিয়া চোৱা, প্ৰথমতে কিমান দিয়া আছে? 4 ডিভাইডেড বাই 12। প্ৰথম ভগ্নাংশটো লোৱা, এইটো প্ৰথমটো ল'লোঁ। এতিয়া লব্ব আৰু হৰক, মানে ওপৰত কিমান আছে? 4 আৰু 12, দুইটাকে হৰণ যোৱা সংখ্যা কিমান? 4। এতিয়া দুইটাকে তোমালোকে যদি উৎপাদক বিশ্লেষণ কৰি কাটাকুটি কৰা কিমান পাবা? 1/3 পাবা। এতিয়া 4/12টো কি হয়? লঘিষ্ঠ আকাৰ হয় নেকি? নহয় ন। লঘিষ্ঠ আকাৰ কিমান হ'ব? এইটোহে হয়। তেতিয়া কি হ'ব? এই লঘিষ্ঠ আকাৰ হয়। এইটো চোৱা, কিমান পালা? লঘিষ্ঠ আকাৰটো কিমান? 1/3 পালা। কিন্তু এইটো আছিল কিমান? 4/12। লঘিষ্ঠ আকাৰ হয় নেকি? নহয়, সেইটো কাৰণে নহয়। বুজি পালা? এতিয়া ছেকেণ্ডটো কিমান আছে? 42 ডিভাইডেড বাই 147 আছে। এতিয়া 42 আৰু 147 দুইটাকে হৰণ যোৱা সংখ্যা কিমান? 3। তোমালোকে উৎপাদক বিশ্লেষণ কৰিলে গম পাবা। আৰু যেতিয়া তোমালোকে কাটাকুটি কৰা কিমান পাবা? 14 ডিভাইডেড বাই 49 পাবা, হয়নে? এতিয়া এই ভগ্নাংশটো লঘিষ্ঠ আকাৰ হৈছে এইটো, হয়নে? প্ৰথমতেতো নাছিলে ন, সেইটো কাৰণে লঘিষ্ঠ আকাৰত আছা নাই কাৰণে মই কি লিখিছোঁ? নহয় বুলি লিখিছোঁ। 3 নম্বৰটো চোৱা, কি দিয়া আছে? 3 × 2 × 5 এইটো দিয়া হৈ আছে। এই দুইটাকে হৰণ যোৱা সংখ্যা কিমান? 6। এতিয়া দুইটা ভগ্নাংশকে তোমালোকে যদি কাটাকুটি কৰা কিমান পাবা? 5 ডিভাইডেড বাই 30, মানে ইয়াৰ লঘিষ্ঠ আকাৰ কোনটো? এইটো, মানে কাটাকুটি কৰাৰ পিছত এইটো পাবা। এতিয়া প্ৰথমতে লঘিষ্ঠ আকাৰ নাছিলে ন, সেইটো কাৰণে কি হ'ব? নহয়। প্ৰথমতে নাছিলে কাৰণে নহয় হ'ব হ'ল। তাৰপিছৰ ভগ্নাংশটো হৈছে এইটো, দুইটাকে কিমানে হৰণ যায়? 20ৰে হৰণ যায়। তোমালোকে উৎপাদক বিশ্লেষণ কৰিলে গম পাবা। এতিয়া এই কাটাকুটি কৰাৰ পিছত কিমান পালে? 42 ডিভাইডেড বাই 49, তো ইয়াৰ লঘিষ্ঠ আকাৰ কোনটো হ'ব? এইটো, হয়নে? কিন্তু সেইটো কাৰণে এইটো প্ৰথমতে এইটো নাছিলে ন লঘিষ্ঠ আকাৰ, সেইটো কাৰণে কি হ'ব? নহয় হ'ব। ঠিক আছে। তোমালোকে মই কুৱেশ্যনখিনি কৰিবা আৰু
তোমালোকৰ 2 নম্বৰ ডিটো মই হোমৱৰ্ক দিছোঁ 2 নম্বৰ ডিটো তোমালোকে কৰি পেলাই মোক দেখাবা আৰু 4 নম্বৰ আৰু 5 নম্বৰ কুৱেশ্যনটো তোমালোকক নালাগে সেইকেইটা পৰীক্ষাত নাহে আৰু বাকী চেপ্টাৰ 4C টো মই নেক্সট ক্লাছত আৰম্ভ কৰিম কিবা যদি তোমালোকে অসুবিধা পোৱা মোক জনাবা মেছেজ কৰিবা ঠিক আছে থেংক ইউ যদি তোমালোকে মোৰ চেনেলটো ভাল পাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা তেতিয়াহ'লে মই যিবিলাক ক্লাছ কৰিম তোমালোকে ইয়াতে পাই যাবা মানে